নমস্কাৰ মই আৰিফ আৰু আপোনালোকে চাই আছে আসাম টেক টক্স দৰ্শকসকল আজি অসমৰ নিবনুৱা যুৱক যুৱতীৰ বাবে লৈ আহিছো এটা সুখবৰ অসমৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে আজি মই এটা ইউনিক বিজনেছ আইডিয়াছ আপোনালোকৰ বাবে লৈ আহিছো যিটো ব্যৱসায় কৰি আপুনি বহু উপকৃত হ'ব পাৰিব আৰু এই ব্যৱসায় অসমত 12 মাহে চলা ব্যৱসায় আপুনি এই ব্যৱসায় আপোনাৰ ঘৰত পৰাই কৰিব পাৰিব যদি আপুনি গাঁৱত থাকে বা আপুনি চহৰ অঞ্চলত থাকে আপুনি গাঁৱে চহৰে এই ব্যৱসায়টো কৰিব পাৰিব আৰু এই ব্যৱসায় অসমত 12 মাহে চলা ব্যৱসায় মই আজি আপোনালোকক যিটো ব্যৱসায় বিষয় ক'বলৈ লৈছো সেই ব্যৱসায়টো হৈছে বেটাৰী ৰিচাইক্লিং বিজনেছ ধৰি লওক আপোনাৰ ঘৰত পুৰণি বেটাৰী আছে সম্পূৰ্ণ ডেমেজ হৈ গৈছে বেটাৰীটো সেই বেটাৰীটো পুনৰ ৰিচাইক্লিং কৰি আপুনি এই ব্যৱসায়টো কৰিব পাৰিব ভিডিঅ' স্ক্ৰীনত দেখা পাইছে এই মেচিনটো এই মেচিনৰ জৰিয়তে আপোনালোকৰ যি পুৰণি বেটাৰী আছে যি ডেমেজ বেটাৰী আছে সেই ডেমেজ বেটাৰীসমূহ পুনৰ এই মেচিনৰ জৰিয়তে সক্ৰিয় কৰিব পাৰিব সক্ৰিয় কৰি আপোনালোকে সেই বেটাৰীটো অতি কমেও আপোনালোকে এবছৰলৈকে সেই বেটাৰীটো ইউজ কৰিব পাৰিব আৰু আপোনালোকে জানেই আজিকালি বেটাৰী চাহিদা কিমান ধৰি লওক আপোনাৰ ঘৰত ইনভাৰ্টাৰ বেটাৰী আছে ইনভাৰ্টাৰ বেটাৰী পুৰণি বেটাৰী যদি ডেমেজ হৈ গৈছে আপোনালোকে মেচিনৰ জৰিয়তে সেই পুৰণি বেটাৰীটো পুনৰ সক্ৰিয় কৰিব পাৰিব আৰু সেই বেটাৰী আপুনি পুনৰ আৰু এবছৰ বা 1.5 বছৰ আপুনি পুনৰ ইউজ কৰিব পাৰিব কেৱল ইনভাৰ্টাৰ বেটাৰী নহয় যিকোনো ধৰণৰ বেটাৰী ধৰি লওক আপোনাৰ টমটম আছে বেটাৰী ৰিক্সা আছে সেই বেটাৰী ৰিক্সা বেটাৰীসমূহ আপোনাৰ যদি ডেমেজ হৈ গৈছে এই মেচিনৰ জৰিয়তে আপোনালোকে ঠিক কৰিব পাৰিব আজিৰ ভিডিঅ'টোত মই আপোনালোকক জনাম এই মেচিনটোৰ বিষয়ে যদিহে আপুনি এই মেচিনটো আপুনি লৈ আহে তেনে ক্ষেত্ৰত আপুনি অতি ভাল টকা এটা উপাৰ্জন কৰিব পাৰিব আপুনি প্ৰতি মাহে 50 বা 60,000 টকা এই মেচিনৰ জৰিয়তে উপাৰ্জন কৰিব পাৰিব যেটো অতি ভাল কনসেপ্ট আজি আপোনালোকৰ বাবে মই লৈ আহিছো আপোনালোকে দেখা পাইছে মেচিনটো ভিডিঅ' স্ক্ৰীনত এই মেচিনৰ জৰিয়তে আপুনি পুৰণি যিসমূহ ডেমেজ বেটাৰী আছে পুনৰ সক্ৰিয় কৰিব পাৰিব আৰু আপোনালোকে দেখা পাইছে মোৰ ওচৰত এটা মেচিন আছে আৰু মেচিনৰ কাষতে আপোনালোকে দেখা পাইছে বহুত পুৰণি বেটাৰী আছে আপোনালোকে এই ধৰণে পুৰণি বেটাৰীসমূহ ৰিচাইক্লিং কৰি এটা ভাল টকা উপাৰ্জন কৰিব পাৰিব আজিকালি বহুতৰে পুৰণি বেটাৰীসমূহ বেয়া হৈ যোৱাৰ পাছত তেখেতসকলে লোহাৰ ডেম্পত বা কাবাৰী যিসমূহ সব আছে তাত দি অতি কম দামত কম মূল্যত আপোনালোকে সেই বেটাৰীটো কাবাৰী নিদিয়াকৈ আপুনি পুনৰ ইয়াত এই মেচিনৰ সহায়ত পুনৰ সক্ৰিয় কৰি আকৌ পুনৰ ইউজ কৰিব পাৰিব এবছৰ বা 1.5 বছৰলৈ আৰু আজি মই আপোনাক জনাম এই মেচিনৰ ব্যৱসায় যদিহে আপুনি এই মেচিনটো আপোনাৰ ঘৰলৈ লৈ আহে তেনে ক্ষেত্ৰত আপুনি ইয়াৰ পৰা ভাল টকা উপাৰ্জন কৰিব পাৰিব আৰু এই মেচিনটো যদি আপুনি ল'ব খোজে তেনে ক্ষেত্ৰত আপোনালোকে এই কোম্পানীৰ সৈতে আপোনালোকে জড়িত হ'ব লাগিব ফ্ৰেঞ্চাইজি ল'ব লাগিব আৰু এই কোম্পানীৰ সৈতে জড়িত এজন দাদা মোৰ সৈতে আছে এই দাদাৰ পৰা কিছু কথা মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম প্ৰথমতে আপোনাৰ হ'ব নামটো কওক মোৰ নাম জাহিদ আহমেদ হয় আজি আমাৰ দৰ্শকসকলক জনাওক এই মেচিনৰ জৰিয়তে তেখেতসকলে কেনেকৈ উপকৃত হ'ব পাৰি এই মেচিনটো আসলে এইটো মেচিনৰ দাম 5 লাখ টকা কিন্তু আমি আমাৰ ফ্ৰেঞ্চাইজি হিচাপে দিবলৈ বিচাৰিছো হেতু কাৰণে আমি যিকোনো সকলো মানুহৰ 5 লাখ টকা নাথাকে কাৰণে আমি ফাইনান্স কৰি দিম আমাৰ হিচাপত আমি ফ্ৰেঞ্চাইজি দিয়াৰ কাৰণে আমি 3 লাখ টকাত আমি আমাৰ কোম্পানীয়ে বিয়াৰ কৰিব আৰু 2 লাখ টকা তেওঁলোকে দি মেলি আমাৰ লগত তেওঁলোক জড়িত হ'ব পাৰিব আৰু এই বিজনেছটো চলাই লৈ যাব পাৰিব আৰু লগতে আৰু এটা কথা জনাই দিব আমাৰ দৰ্শকসকলক যিসকলৰ এই মেচিনটোৰ মূল্য তেখেতে ক'লে আপোনালোকে শুনিলে মেচিনটোৰ মূল্য হৈছে 5 লাখ টকা আৰু যদিহে আপোনাৰ ওচৰত 5 লাখ টকা নাই আপোনালোকে 2 লাখ টকাৰ পৰা এই ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব এই কোম্পানীৰ সৈতে আপোনালোকে জড়িত হ'বলৈ ফ্ৰেঞ্চাইজি ল'বলৈ ফ্ৰেঞ্চাইজি ফিজ আপোনাৰ 2 লাখ টকা আপুনি ইনভেষ্ট কৰি এই সুন্দৰ ব্যৱসায়টো কৰিব পাৰিব আৰু আপোনালোকে এই ব্যৱসায়টো অসমত 12 মাহে চলিব আপোনালোকে এই মেচিনটো লোৱাৰ পাছত বা এই কোম্পানীটোৰ সৈতে ফ্ৰেঞ্চাইজি সৈতে জড়িত হোৱাৰ পাছত আপোনালোকে যদি এই মেচিনটো কিবা কাৰিকৰী বিজুতি ঘটায় কিবা বেয়া হৈ যায় তাৰ দায়িত্ব এই কোম্পানীয়ে ল'ব আপুনি কোনো ধৰণৰ ইয়াত মাথা মাৰাৰ প্ৰয়োজন নাই কেৱল আপুনি ইয়াৰ পৰা ইনকাম কৰিব আৰু মেচিনটো যদি কিবা অসুবিধা হয় মেচিনৰ কিবা অসুবিধা হয় আপোনালোকে কোম্পানীৰ সৈতে যোগাযোগ কৰিব সম্পূৰ্ণ সাপোৰ্ট কৰিব আপোনাক আৰু লগতে আপুনি যদি ক'ৰবাত শপ খুলিছে আপোনাৰ গাঁৱত বা আপোনাৰ চহৰত আপোনাৰ সেই দোকানখনৰ বিজ্ঞাপনৰ দায়িত্ব এই কোম্পানীয়ে ল'ব আপোনাৰ যদি বিজ্ঞাপন দেখত আপোনাৰ প্ৰবলেম হৈছে আপোনাৰ অৰ্থৰ অভাৱ তেনে ক্ষেত্ৰত এই কোম্পানীয়ে আপোনাক সহায় কৰিব তেনে ক্ষেত্ৰত আপুনি ৰৈ নাথাকিব অতি এটা সুন্দৰ কনসেপ্ট সুন্দৰ ব্যৱসায় মই আজি দেৰগাঁৱত উপস্থিত হৈছো আপোনালোকৰ বাবে
অতি সুন্দৰ এটা ব্যৱসায় আপোনালোকৰ বাবে উপস্থাপন কৰাৰ চেষ্টা কৰিছোঁ আৰু আপোনালোকে যদি এই মেচিনটো লৈ আহে তেনে ক্ষেত্ৰত যথেষ্ট উপকৃত হ'ব পাৰিব এই বিজনেছটো ইউনিক বিজনেছ হয় আৰু এই বিজনেছটো অসমত 12 মাহে চলিব যিহেতু আপোনালোকে জানে এতিয়া বেটেৰী ৰিক্সা প্ৰত্যেকৰ ঘৰতে বেটেৰী ৰিক্সা আছে সৰহসংখ্যক মানুহে বেটেৰী ৰিক্সা চলাই তেখেতসকলৰ পৰিয়াল পোহপাল দি আছে আপোনালোকে জানে এটা বেটেৰী ৰিক্সাৰ বেটেৰী বেছিতকৈ বেছি 15 মাহ পাছত বেটেৰীটো অলপ বেয়া হৈ আহে আপোনালোকে সেই পুনৰ পুৰণি বেটেৰীটো এই মেচিনৰ সহায়ত ৰিচাইকেল কৰিব পাৰিব বা পুনৰ সক্ৰিয় কৰিব পাৰিব আপোনালোকে যদি এই মেচিনটোৰ সৈতে জড়িত হৈ যায় কোম্পানীটোৰ সৈতে জড়িত হৈ যায় এই মেচিনটো যদি লৈ আহে আপোনাৰ গাঁৱত বা আপোনাৰ চহৰত তেনে ক্ষেত্ৰত আপুনি দৈনিক বহু গ্ৰাহক পাব আৰু আপুনি ইয়াৰ পৰা যথেষ্ট উপকৃত হ'ব পাৰিব আৰু আপুনি যদি ইচ্ছুক এই ব্যৱসায়টোৰ সৈতে জড়িত হ'বলৈ তেনে ক্ষেত্ৰত আপোনালোকে ভিডিঅ'ৰ স্ক্ৰীনত দেখা পাইছে কণ্টেক্ট নাম্বাৰসমূহ আপোনালোকে কণ্টেক্ট নাম্বাৰসমূহত কল কৰি আপোনালোকে এই ব্যৱসায়টোৰ সৈতে জড়িত হ'ব পাৰিব আৰু সম্পূৰ্ণ আপোনাক ভালদৰে কোম্পানীৰ তৰফৰ পৰা জনাই দিব অতি এটা সুন্দৰ কনচেপ্ট আপোনালোকে দেৰি নকৰিব আপোনালোকে ভিডিঅ'ৰ স্ক্ৰীনত দেখা পাইছে নাম্বাৰকেইটা এই নাম্বাৰকেইটাত আপোনালোকে কল কৰি যোগাযোগ কৰিব আৰু আপোনালোকে দেৰি নকৰিব আৰু মই লগতে পুনৰবাৰ আপোনাক জনাই দিওঁ আপোনালোকে মেচিনটো অনাৰ পাছত আপুনি কোনো ধৰণৰ ইয়াত টেনশ্যন লোৱাৰ প্ৰয়োজন নাই মেচিনটোৰ কিবা অসুবিধা পালে সম্পূৰ্ণ দায়িত্ব কোম্পানীয়ে ল'ব আপুনি কেৱল প্ৰথমতে আপোনালোকে এই কোম্পানীটোৰ সৈতে জড়িত হ'বলৈ বা ফ্ৰেঞ্চাইজি ল'বলৈ আপোনালোকে 2 লাখ টকা ইনভেষ্ট কৰিব লাগিব আৰু সেই 2 লাখ টকা ইনভেষ্ট কৰাৰ পাছত বাকীখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন আপোনালোকক কোম্পানীৰ তৰফৰ পৰা জনাই দিব যদি আপোনালোকে এই ফ্ৰেঞ্চাইজি বিজনেছটোৰ সৈতে জড়িত হয় তেনে ক্ষেত্ৰত আপোনালোকে কেতিয়াও লোকচানৰ সন্মুখীন নহয় সদায় আপোনালোকে ইয়াৰ পৰা লাভৱান হৈ থাকিব যিহেতু অতি এটা সুন্দৰ কনচেপ্ট এই মেচিনটোৰ জৰিয়তে আপোনালোকে যথেষ্ট উপকৃত হ'ব পাৰিব আপোনালোকে দেৰি নকৰিব অতি সোনকালে এই কোম্পানীটোৰ সৈতে আপোনালোকে জড়িত হৈ যাওক আপোনালোকে 2 লাখ টকাৰে এই কোম্পানীৰ সৈতে জড়িত হ'ব পাৰিব আৰু আপুনি ইয়াৰ পৰা বহু টকা উপাৰ্জন কৰিব পাৰিব যিহেতু এইটো অসমৰ প্ৰত্যেকখন অঞ্চলতে বা প্ৰত্যেকখন চহৰ বা গাঁৱত এই বিজনেছটো 12 মাহে চলিব এইটো হৈ গ'ল বেটেৰী ৰিচাইকেলিং বিজনেছ আৰু পুৰণি বেটেৰীসমূহ আপোনালোকে এই মেচিনৰ জৰিয়তে পুনৰ সক্ৰিয় কৰি আপোনালোকে ব্যৱসায়টো চলাই যাব পাৰিব আপোনালোকে যদি এই মেচিনটো ল'ব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে স্ক্ৰীনত থকা নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব আৰু আপোনালোকে দেখা পাইছে ভিডিঅ' স্ক্ৰীনত এই দাদাজন আছে এই দাদাই আপোনালোকক সম্পূৰ্ণ সহায় কৰিব আপোনালোকে যদি ল'ব বিচাৰে মই পুনৰবাৰ আপোনাক জনাই দিওঁ যদি আপোনালোকে আহি ল'ব বিচাৰে চাই যাব বিচাৰে নিজৰ চকুৰে মই আপোনালোকক এড্ৰেছ জনাই দিছোঁ মই আজি আহি উপস্থিত হৈছোঁ দেৰগাঁও আৰু দেৰগাঁৱত আহি আপোনালোকৰ পৰা লৈ যাব পাৰিব আৰু আপোনালোকে এড্ৰেছটো মই দেখাই দিছোঁ আপোনালোকে দেখা পাইছে কোম্পানীৰ নাম দেখা পাইছে বা এজেঞ্চিৰ নাম দেখা পাইছে আপোনালোকে বেটেৰী হস্পিটেল আৰু এড্ৰেছটো হৈছে দেৰগাঁও ৱাৰ্ড নম্বৰ 4 কুমাৰগাঁও ৰোড ইয়াত আপোনালোকে দেখা পাইছে আপুনি এই ধৰণে এটা শ্বপ খুলি আপুনি এবাৰ ভাল টকা উপাৰ্জন কৰিব পাৰিব দেখা পাইছে সকলো ধৰণৰ পুৰণা বেটেৰী অত্যাধুনিক মেচিনৰ সহায়ত পুনৰ জীৱিত কৰা হয় আপোনালোকৰ অঞ্চলত আপোনালোকে মেচিনটো লৈ আহি গ্ৰাহকৰ পুৰণি বেটেৰীসমূহ পুনৰ সক্ৰিয় কৰি আপুনি ইয়াৰ পৰা ভাল টকা উপাৰ্জন কৰিব পাৰিব সেইবাবে আপোনালোকে দেৰি নকৰিব আপোনালোকে সোনকালে আপোনালোকে ভিডিঅ' স্ক্ৰীনত থকা নাম্বাৰসমূহ আপুনি কল কৰি যোগাযোগ কৰক আৰু বাকীখিনি আপোনাক সম্পূৰ্ণ আপোনাক এই দাদাজনে জনাই দিব আৰু আপোনালোকে যদি আপুনি অফলাইন আহি এই মেচিনটো আপোনালোকে চাব বিচাৰিছে বা এই ব্যৱসায়টোৰ সৈতে জড়িত হ'ব বিচাৰিছে তেনে ক্ষেত্ৰত আপোনালোকে এই এড্ৰেছটো মই আপোনাক জনালৈ পুনৰবাৰ আপোনাক জনাই দিওঁ এই এজেঞ্চিটোৰ নাম হৈছে বেটেৰী হস্পিটেল আৰু এড্ৰেছটো হৈছে দেৰগাঁও ৱাৰ্ড নম্বৰ 4 কুমাৰগাঁও ৰোড আপোনালোকে ইয়াত আহি আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু যদিহে আপোনালোকে অনলাইন এই ব্যৱসায়টোৰ সৈতে জড়িত হ'ব বিচাৰিছে তেনে ক্ষেত্ৰত আপোনালোকে ভিডিঅ' স্ক্ৰীনত থকা নাম্বাৰকেইটাত যোগাযোগ কৰিব শেষত মই দাদাজনৰ পৰা আপোনালোকে আমাৰ দৰ্শকসকলক 2 এষাৰ কিবা আপোনাৰ তৰফৰ পৰা কিবা ক'ব বিচাৰে আপোনালোক সকলো আহক এইটো ব্যৱসায়ৰ লগত জড়িত হওক আৰু এইটো ব্যৱসায়ত আপুনি মাহেলে 60,000 টকাটো চকুমুদি ইনকম কৰি ল'ব পাৰিব আৰু বাকী আপোনালোকৰ কাৰণে সহায়ৰ কাৰণে আমি আছোঁ যদি কিবা অসুবিধা হয় আমি সকলো ধৰণে আপোনালোকক সহায় কৰিম আপোনালোকৰ বিজ্ঞাপনৰ যিমানখিনি সুবিধা যিমানখিনি আমি সহায় কৰিব সিমানখিনি আমি সহায় কৰি ব্যৱসায়টোত আগুৱাই লৈ যাম হয় আপোনালোকক দেখা পাইছে দাদাজনে ক'লে আপোনালোকৰ মাথা মৰাৰ প্ৰয়োজনে নাই আপোনালোকৰ বিজ্ঞাপনো কৰি দিব আপুনি যদি শ্বপ খোলে তেখেতসকলে আপোনালোকক সম্পূৰ্ণ সহায় কৰিব আপোনালোকে দেৰি নকৰিব এতিয়াই এই ব্যৱসায়টো হৈ যাওক জড়িত হৈ যাওক আৰু আপুনি ইয়াৰ পৰা বহু ভাল উপাৰ্জন কৰিব পাৰিব তেন্তে দৰ্শকসকল আজি এই ভিডিঅ'টো ইমানেই আছিল মই আশা কৰিছোঁ আপোনালোকে আজি এই ভিডিঅ'টো চাই ভাল পালে যদি আপোনালোকে আজি এই ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো যিমান পাৰে লাইক কৰিব আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এই ধৰণৰ ভিডিঅ' চাই থাকিবলৈ আমাৰ আসাম টেক টক্স ইউটিউব চেনেল আৰু ফেচবুক পেজটো ফ'ল' কৰিব নাপাহৰিব তেন্তে আজিলৈ ইমানেই পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত তেতিয়ালৈ ধন্যবাদ